ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ দীঘলঠেঙীয়া নামৰ সাধুটি ইতিমধ্যে আলোচনা কৰি আছোঁ। ছেকেণ্ড পাৰ্টটো ইতিমধ্যে তোমালোকলৈ শ্বেয়াৰ কৰিলোঁ। আজি তোমালোকলৈ থাৰ্ড পাৰ্টটো লৈ আহিছোঁ। আহাচোন বাকী থকা আমি সাধুটি তাকে আলোচনা কৰোঁ। যদিহে চোৱা নাই তোমালোকে ভিডিঅ'সমূহ চাই ল'বা ক্ৰমান্বয়ে থকা। আমি ইতিমধ্যে তোমালোকে চালা দেখিছা যে এইখিনিলৈকে আলোচনা কৰা হ'ল। আজি আছে ইফালে বাঘ হাবিত সোমাই তাক পেপা কহাই পোৱা কথা তাৰ লগৰীয়া ভাই বন্ধুহঁতক কলত। সিহঁতে গুণি গাঁঠি থিৰ কৰিলে যে এইটো বৰ লাজৰ কথা হ'ল। সিহঁত বনৰ ৰজা, এতেকে সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেপা কহাই এনে লঘু লাঞ্ছনা কৰিব, ই বৰ অসহনীয় কথা। ইয়াৰ প্ৰতিকাৰ নকৰিলে পেপা কহাই পোৱা সেই বাঘটোৰ মাথোন নেজডালহে গৈছে সিহঁতৰ অপমানত নাক কাণ শুপাই যাব। আৰু তাৰ বাহিৰেও পেপা কহা বুলি যদি কোনো জন্তু সিহঁততকৈ বলি হৈ ওলায় তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খৰি ভাৰী পানী ভাৰীৰ শাৰীত পৰিবগৈ। তাৰমানে সিহঁত যে ৰজা আছে হয়নে নহয়, বাঘক ৰজা বুলি কয়, বনৰ ৰজা। আৰু সিহঁতক যদি এনেকুৱা অৱস্থা কৰিছে বুলি গম পালেহেঁতেন সিহঁতক সকলোৱে লাজ দিব, সিহঁতক ৰজা বুলি নাভাবিব। সেইকাৰণে সিহঁতে এইটো আলোচনা কৰিছে বাঘৰ মাজতে। আৰু সেই দেখি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতি ইয়াকে আলচ কৰিলে যে অলপো পলম নকৰি তেতিয়াই সিহঁতে পেপা কহাৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি যোৱা উচিত। তাৰ পাছতে চোৱাচোন দুকুৰিমান বাঘে পেপা কহাক বিচাৰি চলাথ কৰিলে, কিন্তু ক'তো সিহঁতে পেপা কহাক নেদেখিলে। শেষত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিল। সি পেপা কহাক তাত বহি থকা দেখিলে। সেইটো পেপা কহা বুলি আঙুলিয়াই দেখুৱালত আটাইবোৰ বাঘে একেবাৰে হাউৰি মাৰি উঠিল। কিছুপৰ সিহঁতে ভাবি চিন্তি বুদ্ধি এটা সাজিলে। পেপা কহাত ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা আকৌ সেইটোৰ পিঠিত আন এটা সেইদৰে উঠি উঠি ওখ হৈ গ'ল। চোৰে ভাবিলে যে এতিয়া সৰ্বনাশ, এতিয়াহে বিপাঙে মৰিলোঁ। তৎক্ষণাৎ চোৰেও এটা বুদ্ধি উলিয়ালে। সি দেখিলে যে নিচেই তলত পেপা কহাই পোৱা বাঘটো। সেই নেগুৰ খৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে, খৰা চাবি চাবি চাবি। খৰা বাঘে ভাবিলে আকৌ পেপা কহাই আনবোৰক এৰি মোকহে ধৰে নেকি। ইয়াকে ভাবি সি চুটি বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ মাৰিলে। চুটি বুদ্ধি হেৰুৱা মানে সি ধৈৰ্য হেৰালে আৰু সি তেনেকে কৰিলত তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আটাইবোৰ বাঘ থল থলকৈ মাটিত সৰি পৰিল। সিহঁতেও আমাকো পেপা কহাই পালে বুলি ভাবি বৰকৈ ভয় খাই তৰা নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গ'ল। চোৰটোৱে কি কৰিলে, চোৰে ৰাতিটো তাতে থাকি পুৱা গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল। আৰু তেতিয়াৰে পৰা সি চুৰ নকৰোঁ বুলি শপত খালে। তোমালোকে সাধুটো ধুনীয়াকৈ কিতাপত আকৌ ২-৩ বাৰ চাবা, পঢ়ি ল'বা। তোমালোকৰ লগত কিতাপ আছে। আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আজিলৈ সামৰিছোঁ, ধন্যবাদ।